हेलो गाइस वेलकम टू माय अनादर वीडियो बंधुসকল এইখন আমাৰ লোকেল মুৰ্গী ফাৰ্ম হয় আপোনালোকে স্ক্ৰিনত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনাল লোকেল মুৰ্গী হয় বন্ধুসকল এই মুৰ্গীবিলাকৰ বয়স আজি 69 ডেজ কমপ্লিট হ'ব এটো মৰ্নিং টাইম ৰাতিপুৱাৰ পৰিবেশ বন্ধুসকল ইহঁতক আমি দানা পানী দি দিছো বন্ধুসকল আমি ইহঁতক বৰ্তমান স্টাৰ্টাৰ ফিড দি আছো গ্ৰো ফাষ্ট যেটো আছে স্টাৰ্টাৰ ফিড এই স্টাৰ্টাৰ ফিডটো দি আছো বন্ধুসকল আমি ইয়াত 200 মুৰ্গী তুলিছিলো অৰিজিনাল লোকেল মুৰ্গীৰ পোৱালি কণীৰ পৰা আনি কণী ফুটাই লৈছিলো কিন্তু 200টাৰ পৰা প্ৰায় 40টা মান মৰ্টেলিটি হৈছে ব্ৰুডিং অৱস্থাত প্ৰায় 8টা নিচিনা মিত্ৰ হৈছিল তাৰ পিছত এটা বেমাৰ হৈছিল যেটো হোৱাইট ডায়ৰিয়া বুলি কয় হোৱাইট ডায়ৰিয়াৰ ফলত আমাৰ মিত্ৰ হৈছে প্ৰায় 20টা নিচিনা 20টা মুৰ্গী মিত্ৰ হৈছে আমি বিভিন্ন ধৰণৰ মেডিসিন ইউজ কৰাৰ পিছত আমি ৰেষ্টিকেল ইউজ কৰিছো যাৰ ফলত মুৰ্গী কেইটা ভাল হৈছে তাৰ পিছত মুৰ্গীবিলাক কিছুদিন পিছত ৰেড কালাৰৰ ডায়ৰিয়া হৈছিল অৰ্থাৎ তেজ পায়খানা যাৰ ফলত মুৰ্গী তাত মৰা নাই যেহেতু আমি ঘৰত ৰেষ্টিকেল আছিল লগালক ৰেষ্টিকেল আমি দি দিছিলো যাৰ ফলত মুৰ্গী মৃত্যু হোৱা নাই তাৰ পিছত মুৰ্গী খুটাখুটি লাগিছিল আৰু খুটাখুটি কৰাৰ ফলত আমি মুৰ্গীৰ ঠোঁট কেইটা কাটি দিবলৈ বাধ্য হৈছিলো যাৰ ফলত অত্যন্ত ব্লিডিং হৈছে আৰু কিছুমান মুৰ্গী মৃত্যু হৈছে টোটাল ধৰি লওক 40টা মান মুৰ্গী মৃত্যু হৈছে বন্ধুসকল আৰু বাকি আছে 160টা বন্ধুসকল 160টাক আমি দিনত 5 বাৰ কৰি দানা দি আছো দানাৰ পৰিমাণ হৈছে একবাৰত 2 কেজি কৰি দানা দি আছো 2 কেজি বা 2 কেজিতকৈ অলপ বেছি এবাৰ মৰ্নিংত 7 বজাৰ পৰা 8 বজালৈকে আৰু এবাৰ 10 বজাৰ পৰা 10:30 বজালৈকে দানা দিও তাৰ পিছত 2:30 বজাৰ পৰা 3টা বজাৰ ভিতৰত দানা দিও তাৰ পিছত 6টাৰ পৰা 6:30ৰ ভিতৰত দানা দিও আৰু তাৰ পিছত 10টাৰ পৰা ৰাতি টোপনি যোৱাৰ আগত 10টাৰ পৰা 10:30ৰ ভিতৰত আমি দানা দিও এনেকৈ বন্ধুসকল আমি দানা দি আছো আৰু মুৰ্গী কেইটাক পোহপাল কৰি আছো বন্ধুসকল আপোনালোকে যদি লোকেল মুৰ্গীৰ বিষয়ে আৰু কিবা তথ্য জানিব বিচাৰে কমেন্ট কৰি দিব আমি ভিডিও লৈ আহিম আৰু তাৰ নেক্সট ভিডিও যেটো হ'ব হেটো হ'ব হাঁহৰ ওপৰত বন্ধুসকল আমি হাঁহ কিনি আনিছো আৰু হাঁহ কেনেকৈ পোহপাল কৰি আছো আৰু হাঁহ ফাৰ্মিং কেনেকৈ কৰিব পাৰি হাঁহৰ বেমাৰৰ বিষয়ে আমি সকলো কথা ডিসকাস কৰিম আৰু হাঁহ কিমান টকাত কিনি আনিছো কেইটা কিনি আনিছো আৰু কি কৰিম এইবিলাক দি এটোৰ বিষয়ে আজি আমি নেক্সট ভিডিওত ডিসকাস কৰিম তো বন্ধুসকল যদি ভিডিওটো ভাল লাগি থাকে প্লিজ আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি নিজৰ কৰি লব ধন্যবাদ।